MBBS, BAMS, BASMS, BDS কৰি আছে তেওঁলোকে 40,000 টকা লাভ কৰিব। যিসকলে BE, BTech, BArc কৰি আছে তেওঁলোকে 30,000 টকা। যিসকলে গ্ৰেজুৱেশ্যন, ইণ্টিগ্ৰেটেড, ভোকেশ্যনেল বা ডিপ্ল'মা কৰ্চেছ কৰি আছে তেওঁলোকে 20,000 টকা। আৰু যিসকলে ক্লাছ 12ত পঢ়ি আছে বা ভোকেশ্যনেল বা ডিপ্ল'মা কৰ্চেছ কৰি আছে তেওঁলোকে 15,000 টকা লাভ কৰিব। এতিয়া যিসকল ছাত্ৰ ছাত্ৰীয়ে ক্লাছ 11 বা 12ত পঢ়ি আছে আৰু তেওঁলোকে 60 পৰা 80% মাৰ্কছ ছিকিউৰ কৰিছে তেওঁলোকে 10,000 টকা লাভ কৰিব। যিসকলে 81%ৰ পৰা 90% তেওঁলোকে ছিকিউৰ কৰিছে তেওঁলোকে 12,000 টকা লাভ কৰিব। যিসকলে 91% বা তাতকৈ ওপৰত তেওঁলোকে মাৰ্কছ ছিকিউৰ কৰিছে তেওঁলোকে 15,000 টকা লাভ কৰিব। এতিয়া যিসকলে BSc, BCom, BA, ITI বা যিকোনো ডিপ্ল'মা কৰ্চ কৰি আছে আৰু তেওঁলোকে 60 পৰা 80% মাৰ্কছ ছিকিউৰ কৰিছে তেওঁলোকে 12,000 টকা লাভ কৰিব। যিসকলে 81ৰ পৰা 90% পাইছে তেওঁলোকে 15,000 টকা। আৰু যিসকলে 91%ৰ পৰা বা তাতকৈ ওপৰত পাইছে তেওঁলোকে 18,000 টকা লাভ কৰিব। বাকী ডিজিটেল আসাম 2.0 চেনেলটোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোক যিসকল ছাত্ৰ ছাত্ৰীয়ে এইবাৰ মেট্ৰিক পাছ কৰিলে বা হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে বা ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰত নাম লগাইছে আপোনালোক সকলোৰে কাৰণে আজি এই ভিডিঅ'টোত মই 4খন এনেকুৱা স্কলাৰশ্বিপ লৈ আনিছোঁ যিকেইখন স্কলাৰশ্বিপত আপুনি এপ্লাই কৰি 7,000 টকাৰ পৰা 75,000 টকালৈকে আপুনি স্কলাৰশ্বিপ লাভ কৰিব পাৰিব। ইয়াৰ ভিতৰত এনেকুৱা এখনো স্কলাৰশ্বিপ আছে যিখন স্কলাৰশ্বিপত ক্লাছ 1ৰ পৰা পঢ়ি থকা ছাত্ৰ ছাত্ৰীও এপ্লাই কৰিব পাৰিব। আৰু মই আপোনালোকক এই ভিডিঅ'টোত যিমানকেইখন স্কলাৰশ্বিপ কথা কম ইয়াত পলিটেকনিক ষ্টুডেণ্ট বা ITI ষ্টুডেণ্ট বা কিবা ডিপ্ল'মা কৰি থকা ষ্টুডেণ্টসকলেও এপ্লাই কৰিব পাৰিব। গতিকে কি হয় এইকেইখন স্কলাৰশ্বিপ, কেনেকৈ আপুনি এপ্লাই কৰিব লাগিব, কি নথি পত্ৰৰ আপোনালোকৰ প্ৰয়োজন হ'ব, প্ৰত্যেকখন স্কলাৰশ্বিপত পাৰ্চেণ্টেজ কিমান লাগিব এপ্লাই কৰিবৰ কাৰণে, প্ৰত্যেকটো কথা আমি আজি এই ভিডিঅ'টোত ডিটেইলত আলোচনা কৰিম। গতিকে ভিডিঅ'টো যথেষ্ট গুৰুত্বপূৰ্ণ আৰু ইনফৰ্মেটিভ হ'ব। সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব। এতিয়ালৈকে আপুনি ভিডিঅ'টোত যদি লাইক এটা কৰা নাই ফটাফট ভিডিঅ'টোত লাইক এটা কৰি দিয়ক। চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাই থাকিবৰ কাৰণে। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সৰু এটা অনুৰোধ, আপোনালোকক মই এই ভিডিঅ'টোত যিমানকেইখন স্কলাৰশ্বিপৰ বিষয়ে ক'ম প্ৰত্যেকখন স্কলাৰশ্বিপৰ এপ্লাই লিংক আমাৰ হোৱাটছআপ চেনেলত মই আপডেট কৰি দিম। গতিকে আপুনি আমাৰ হোৱাটছআপ চেনেলটো যদি এতিয়ালৈকে ফ'ল' কৰা নাই সোনকালে ফ'ল' কৰি ল'ব। লগতে আপোনালোকে স্কলাৰশ্বিপ কেইখনত যদি আমাৰ থ্ৰু দি এপ্লাই কৰিব বিচাৰে তেনেহ'লে হোৱাটছআপ চেনেলত মই সকলোবিলাক ডিটেইলছ দি থোৱা আছে। হোৱাটছআপ চেনেলৰ লিংকটো আপুনি ডেছক্ৰিপশ্যন বক্সত পাই যাব। ভিডিঅ'টো চাই হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব। স্কলাৰশ্বিপত আপোনালোকে কেনেকৈ এপ্লাই কৰিব লাগিব, কি আপোনালোকৰ নথি পত্ৰৰ প্ৰয়োজন হ'ব, পাৰ্চেণ্টেজ আপোনালোকৰ কিমান লাগিব, কোনটো স্কলাৰশ্বিপৰ পৰা আপোনালোকে কিমান এমাউণ্ট লাভ কৰিব, প্ৰত্যেকটো কথা আমি এই ভিডিঅ'টোত ডিটেইলত আলোচনা কৰিম। আৰু প্ৰথমে মই আপোনালোকক কৈ দিওঁ যে এই স্কলাৰশ্বিপকেইটাৰ বৰ্তমান এপ্লাই ষ্টাৰ্ট নাই হোৱা। আহিবলগীয়া সময়ত ইয়াৰ এপ্লাই ষ্টাৰ্ট হ'ব। কেতিয়ালৈকে এপ্লাই ষ্টাৰ্ট হ'ব সেইটোৰ বিষয়ে মই আপোনালোকক ভিডিঅ'টোত কৈ দিম। গতিকে আপুনি ভিডিঅ'টো যদি কমপ্লিটলি চায় তেনেহ'লে যেতিয়াই এই স্কলাৰশ্বিপকেইটাৰ ভিতৰত কোনোবা এটা স্কলাৰশ্বিপ ষ্টাৰ্ট হয় আপুনি নিজৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া হিচাপত আপোনালোকে স্কলাৰশ্বিপটোৰ লগালগ এপ্লাই কৰিব পাৰিব। গতিকে প্ৰথম যিটো স্কলাৰশ্বিপৰ বিষয়ে আমি আলোচনা কৰিম সেইটো হৈছে টাটাৰ তৰফৰ পৰা অহা টাটা কেপিটেল ফাণ্ড স্কলাৰশ্বিপ প্ৰগ্ৰেম। এই স্কলাৰশ্বিপটোত ক্লাছ 11, 12, জেনেৰেল গ্ৰেজুৱেশ্যন, স্পেচিয়েলাইজ ডিচিপ্লিন প্ৰগ্ৰেম, পলিটেকনিক, ডিপ্ল'মা, ITI যিসকলে কৰি আছে সকলোৱে এই স্কলাৰশ্বিপটোত এপ্লাই কৰিব পাৰিব। অৰ্থাৎ যদি আপুনি এবাৰ মেট্ৰিক পাছ কৰি হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত নাম লগাইছে তেনেকুৱা ক্ষেত্ৰতো এপ্লাই কৰিব পাৰিব। যদি ছেকেণ্ড ইয়েৰ পঢ়ি আছে তেতিয়াও এপ্লাই কৰিব পাৰিব। যিসকলে জেনেৰেল গ্ৰেজুৱেশ্যন কৰি আছে, স্পেচিয়েলাইজ ডিচিপ্লিন প্ৰগ্ৰেম কৰি আছে, পলিটেকনিক, ডিপ্ল'মা, ITI যিসকলে কৰি আছে তেওঁলোকেও পাৰিব। এতিয়া স্কলাৰশ্বিপটোত আপোনালোকে কিমান এমাউণ্ট লাভ কৰিব সেইটোৰ বিষয়ে আমি ভিডিঅ'টোত আলোচনা কৰোঁ। প্ৰথমে আপোনালোকক কৈ দিওঁ যে স্কলাৰশ্বিপটো তেওঁলোকে 3টা কেটেগৰীত ভাঙি ৰাখিছে। এতিয়া প্ৰথমে আমি যিটো কেটেগৰী চাম সেইটো হৈছে যিসকলে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ বা ছেকেণ্ড ইয়েৰ পঢ়ি আছে তেওঁলোকৰ কাৰণে। যিসকলে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ বা ছেকেণ্ড ইয়েৰ পঢ়ি আছে অৰ্থাৎ যিসকলে ক্লাছ 11 বা 12ত পঢ়ি আছে তেওঁলোকে লাষ্ট যিটো তেওঁলোকৰ এক্সাম হৈছিলে সেইটো তেওঁলোকৰ 60% মাৰ্ক থাকিব লাগিব, তেতিয়াহে তেওঁলোকে এপ্লাই কৰিব পাৰিব। লগতে তেওঁলোকৰ যিটো ফেমিলি ইনকাম সেইটো 2.5 লাখতকৈ তলত হ'ব লাগিব। যদি তেওঁলোকৰ 2,50,000 টকাৰ ওপৰৰ হয় তেনেকুৱা ক্ষেত্ৰত এপ্লাই কৰিব নোৱাৰিব। চিলেকশ্যন উইল বি বেছড অন এ কম্বিনেশ্যন অফ একাডেমিক এক্সিলেঞ্চ এণ্ড ফাইনেন্সিয়েল বেকগ্ৰাউণ্ড। এতিয়া চাওক মই আপোনালোকক স্কলাৰশ্বিপ যিটো এইটো কথা কৈছোঁ, এই স্কলাৰশ্বিপটোত আপোনালোকৰ যিটো একাডেমিক এক্সিলেঞ্চ মানে আপোনাৰ যিটো পাৰ্চেণ্টেজ সেইটোৰ ওপৰত ডিপেণ্ড কৰিব। লগতে আপোনাৰ ফাইনেন্সিয়েল যিটো বেকগ্ৰাউণ্ড হয় সেইটোৰ ওপৰতো ডিপেণ্ড কৰিব যে আপুনি স্কলাৰশ্বিপটোত চিলেক্ট হ'ব নে নহয়। এতিয়া যিসকল ছাত্ৰ ছাত্ৰীয়ে ক্লাছ 11 বা 12ত পঢ়ি আছে আৰু তেওঁলোকে 60 পৰা 80% মাৰ্কছ ছিকিউৰ কৰিছে তেওঁলোকে 10,000 টকা লাভ কৰিব। যিসকলে 81%ৰ পৰা 90% তেওঁলোকে ছিকিউৰ কৰিছে তেওঁলোকে 12,000 টকা লাভ কৰিব। যিসকলে 91% বা তাতকৈ ওপৰত তেওঁলোকে মাৰ্কছ ছিকিউৰ কৰিছে তেওঁলোকে 15,000 টকা লাভ কৰিব। বা এই তিনিটা যি এমাউণ্ট ক'লোঁ এইকেইটাৰ বাহিৰে
আপোনালোকে যেটো টিউশন বা কোর্স ফিজ হেতু আপোনালোকে লাভ কৰিব পাৰে মানে এই স্কলাৰশ্বিপটো আপোনালোকক ডাইৰেক্টলি তেওঁলোকে পইচাও দিব পাৰে বা আপোনাৰ যেটো কোর্স ফিজ আছে হেতু তেওঁলোকে সম্পূৰ্ণ পে কৰি দিব পাৰে বা 80% পে কৰি দিব পাৰে ঠিক আছে এতিয়া এই স্কলাৰশ্বিপটোত এপ্লাই কৰিবলৈ হলে আপোনালোকক কি নথিপত্ৰৰ প্ৰয়োজন হ'ব হেতু কৈ দিও প্ৰথমেটো আপোনালোকৰ ফটো আইডেন্টিটি প্ৰুফৰ প্ৰয়োজন হ'ব পাসপোৰ্ট সাইজ ফটোগ্ৰাফ লাগিব ফটো আইডেন্টিটি প্ৰুফ মানে আধাৰ কাৰ্ডৰ প্ৰয়োজন হ'ব ইনকাম সাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব প্ৰুফ অফ এডমিশনৰ প্ৰয়োজন হ'ব কাৰেন্ট একাডেমিক ইয়াৰৰ যেটো ফিজ ৰিসিপ্ট হেতু প্ৰয়োজন হ'ব বেংক একাউণ্ট ডিটেইলছ অফ দা স্কলাৰশ্বিপ এপ্লিকেন্ট অৰ্থাৎ যিগৰাকী এপ্লাই কৰিব তেওঁ এটা বেংক একাউণ্ট লাগিব মাৰ্কশিট বা গ্ৰেড কাৰ্ড যেটো আছে হেতু আপোনালোকৰ লাগিব আৰু যদি ডিজেবিলিটি সাৰ্টিফিকেট বা কাষ্ট সাৰ্টিফিকেট আপোনালোকৰ আছে তেনেহলে আপোনালোকে দিব লাগিব গতিকে এই স্কলাৰশ্বিপটোত আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে তেনেহলে যেতিয়া এপ্লাই ষ্টাৰ্ট হ'ব তেতিয়া আপুনি কৰিব পাৰিব সেকেন্ডটো ক্ৰাইটেৰিয়া হৈছে আপোনালোকৰ যিসকলে ধৰি লওক আন্ডাৰ গ্ৰেজুৱেট ডিগ্ৰী প্ৰগ্ৰাম কৰি আছে যেনে বিকম বিএসসি বিএ এটসেট্ৰা কিবা কৰি আছে বা ডিপ্লোমা কৰি আছে বা আইটিআই কোৰ্স কৰি আছে তেওঁলোকৰ কাৰণে এইটো ক্যাটাগৰী হয় তেওঁলোকেও লাষ্ট যেটো তেওঁলোকৰ একাডেমিক ইয়াৰ তাত তেওঁলোকে 60% মাৰ্ক তেওঁলোকে পাব লাগিব মানে তেওঁলোকৰ লাষ্ট যেটো সেমিষ্টাৰ বা ক্লাছ বা যেটো একাডেমিক ইয়াৰ আছিল তাত তেওঁলোকে 60% মাৰ্ক সিকিউৰ কৰিলেহে তেওঁলোকে এপ্লাই কৰিব পাৰিব বাকি তেওঁলোকৰ ফ্যামিলি ইনকাম 2.5 লাখতকৈ তলতে হ'ব লাগিব তেতিয়াহে এপ্লাই কৰিব পাৰিব এতিয়া যিসকলে বিএসসি বিকম বিএ আইটিআই বা যিকোনো ডিপ্লোমা কোর্স কৰি আছে আৰু তেওঁলোকে 60 পৰা 80% মাৰ্ক সিকিউৰ কৰিছে তেওঁলোকে 12000 টকা লাভ কৰিব যিসকলে 81 পৰা 90% পাইছে তেওঁলোকে 15000 টকা আৰু যিসকলে 91%ৰ পৰা বা তাতকৈ ওপৰত পাইছে তেওঁলোকে 18000 টকা লাভ কৰিব বাকি আপোনালোকৰ ডকুমেন্টছ একেখিনিয়ে প্ৰয়োজন হ'ব বেলেগ ডকুমেন্টছ নালাগে মই আগত আপোনালোকৰ ক্যাটাগৰীটো যিখিনি ডকুমেন্টছৰ কথা ক'লো হেকেখিনি ডকুমেন্টছৰ আপোনাৰ প্ৰয়োজন হ'ব এতিয়া যেটো 3 নম্বৰ ক্যাটাগৰী এইটো হৈছে যিসকলে ধৰি লওক প্ৰফেশনাল গ্ৰেজুৱেশ্যন কোৰ্স কৰি আছে বা পোষ্ট গ্ৰেজুৱেশ্যন প্ৰগ্ৰামত তেওঁলোকে এনৰোল কৰি থৈছে যেনে মেডিচিন ভেটেৰিনেৰী মেডিচিন এৰোস্পেচ ইঞ্জিনিয়াৰিং কোৱান্টাম ফিজিক্স এষ্ট্ৰফিজিক্স এনেকুৱা ধৰণৰ যিসকলে ধৰি লওক কোৰ্স কৰি আছে তেওঁলোকৰ কাৰণে এইটো ক্যাটাগৰী তেওঁলোকে লাষ্ট যেটো তেওঁলোকৰ একাডেমিক ইয়াৰ আছিল তাত 80% মাৰ্ক তেওঁলোকে সিকিউৰ কৰিব লাগিব আৰু এই স্কলাৰশ্বিপটোৰ পৰা তেওঁলোকে 80% তেওঁলোকৰ যেটো ফিজ আছে হেতু তেওঁলোকে লাভ কৰিব কিন্তু তেওঁলোকৰ যেটো ফিজ হেতু ম্যাক্সিমাম 1 লাখৰ ভিতৰত হ'ব লাগিব তাতকৈ যদি ওপৰত হয় তেনেহলে তেওঁলোকে নাপাব ডকুমেন্টছ আপোনালোকৰ একেখিনিৰ প্ৰয়োজন হ'ব আগৰ যিটা ক্যাটাগৰী ডকুমেন্টছৰ কথা ক'লো হেকেখিনি ডকুমেন্টছৰ আপোনালোকৰ ইয়াতো প্ৰয়োজন হ'ব এই স্কলাৰশ্বিপটো ৰিসেন্টলি বৰ্তমান এন্ড হৈছে মানে 13 মাৰ্চ তাৰিখে ইয়াৰ ডেডলাইন আছিল গতিকে স্কলাৰশ্বিপটো সম্ভৱত এই বছৰৰ শেষৰ ভাগত বা ধৰি লওক আপোনাৰ অক্টোবৰ নৱেম্বৰ মাহত স্কলাৰশ্বিপটো আকৌ ৰিঅপেন হ'ব তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব ইয়াৰ যেটো পিছৰ স্কলাৰশ্বিপৰ কথা মই আপোনালোকক কম এতিয়া এইটো স্কলাৰশ্বিপ হৈছে LIC তৰফৰ পৰা অহা LIC গোল্ডেন জুবলি স্কলাৰশ্বিপ এই স্কলাৰশ্বিপটো যিসকলে ক্লাছ 10 পাছ কৰিলে 12 পাছ কৰিলে বা 12ত পঢ়ি আছে এতিয়া তেওঁলোকে এপ্লাই কৰিব পাৰিব কিন্তু আপুনি যদি 10 পাছ কৰি ফাৰ্ষ্ট ইয়াৰত নাম লগাইছে তেনেহলে এপ্লাই কৰিব নোৱাৰে বাকি যিসকলে গ্ৰেজুৱেশ্যন কৰি আছে ভোকেশনাল কোৰ্স কৰি আছে ডিপ্লোমা কোৰ্স কৰি আছে বা ধৰি লওক তেওঁলোকে প্ৰফেশনাল কোৰ্সেছ কৰি আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু যেটো স্কলাৰশ্বিপ এই স্কলাৰশ্বিপত এপ্লাই কৰিবলৈ হলে আপোনালোকৰ যেটো লাষ্ট একাডেমিক আছিল তাত আপোনালোকৰ 60% মাৰ্ক থাকিব লাগিব লগতে আপোনাৰ ফ্যামিলিৰ যেটো এনুৱেল ইনকাম হেতু 4,50,000 টকাতকৈ তলত হ'ব লাগিব যদি ওপৰত হয় আপুনি এপ্লাই কৰিব নোৱাৰে এতিয়া এই স্কলাৰশ্বিপত এপ্লাই কৰিলে আপোনালোকে কিমান এমাউন্ট লাভ কৰিব হেতু কৈ দিম আপোনালোকক যিসকলে MBBS BAMS BASMS BDS কৰি আছে তেওঁলোকে 40,000 টকা লাভ কৰিব যিসকলে BE BTech BR কৰি আছে তেওঁলোকে 30,000 টকা যিসকলে গ্ৰেজুৱেশ্যন ইন্টিগ্ৰেটেড ভোকেশনাল বা ডিপ্লোমা কোৰ্সেছ কৰি আছে তেওঁলোকে 20,000 টকা আৰু যিসকলে ক্লাছ 12ত পঢ়ি আছে বা ভোকেশনাল বা ডিপ্লোমা কোৰ্সেছ কৰি আছে তেওঁলোকে 15,000 টকা লাভ কৰিব স্কলাৰশ্বিপটোত কিছুমান তেওঁলোকে উল্লেখনীয় কথা ইয়াত লিখি থৈছে এপ্লিকেশ্যন ফ্ৰম দ্য লো ইনকাম বেণ্ড উইল ৰিচিভ প্ৰিফাৰেন্স অৰ্থাৎ যিসকলৰ ধৰি লওক এনুৱেল ইনকাম বা ফ্যামিলি ইনকাম লো হয় তেওঁলোকক এই স্কলাৰশ্বিপটোত বেছি প্ৰিফাৰেন্স দিয়া হ'ব দ্য স্কলাৰশ্বিপ ইজ স্পেচিয়েলি ফৰ ষ্টুডেণ্ট pursuing their first degree such as undergraduate program or their equivalent including integrated courses it does not apply to students continuing their education through postgraduate studies an annual income limit relaxation from 2.5 lakh to 4 lakh will be given families are where women widows single mother or unmarried অৰ্থাৎ যিসকলৰ ধৰি লওক ফ্যামিলি ইনকাম 4 লাখ বা 2,50,000তকৈ ওপৰতো গুচি যায় যদি তেওঁলোকৰ ঘৰত বিধৱা আছে সিঙ্গল মাদাৰ বা আনমেৰিড আছে তেনে ক্ষেত্ৰত তেওঁলোকৰ এটো এক্সামটেড কৰা হ'ব ৰিলেক্সেশন দিয়া হ'ব ঠিক আছে গতিকে স্কলাৰশ্বিপটোত আপোনালোকে এপ্লাই কৰিবলৈ হলে আপোনালোকৰ নথিপত্ৰৰ প্ৰয়োজন হ'ব ইনকাম সাৰ্টিফিকেট কাষ্ট সাৰ্টিফিকেট যদি এপ্লিকেবল হয় বেংক একাউণ্ট ডিটেইলছ লাগিব মাৰ্কশিট সাৰ্টিফিকেট অফ দা লাষ্ট এক্সামিনেশ্যন গতিকে এই স্কলাৰশ্বিপটো বৰ্তমান এপ্লাই ষ্টাৰ্ট নাই হোৱা ইয়াৰ ডেডলাইন এতিয়া ক্লোজ হৈ আছে এই বছৰতে আকৌ স্কলাৰশ্বিপটো ষ্টাৰ্ট হ'ব সম্ভৱতঃ জুলাই বা আগষ্ট বা ছেপ্টেম্বৰ মানৰ পৰা স্কলাৰশ্বিপটো আকৌ ৰিঅপেন
কৰা হ'ব ইয়াত যেটো পিছৰ স্কলাৰশ্বিপৰ বিষয়ে মই আপোনালোকক কম এতিয়া এই স্কলাৰশ্বিপটো হৈছে HDFC বেংকৰ তৰফৰ পৰা অহা HDFC পৰিৱৰ্তন ECWS প্ৰগ্ৰাম এই স্কলাৰশ্বিপটোত স্কুলত যিসকল ছাত্ৰ-ছাত্ৰীয়ে পঢ়ি আছে ক্লাছ 1 ৰ পৰা 12 লৈকে পঢ়া ছাত্ৰ-ছাত্ৰীয়ে এপ্লাই কৰিব পাৰিব যিসকলে ডিপ্লোমা কৰি আছে ITI কৰি আছে পলিটেকনিক কৰি আছে আন্ডাৰ গ্ৰেজুৱেট বা পোষ্ট গ্ৰেজুৱেট যিসকল ষ্টুডেণ্ট তেওঁলোকো ইয়াত এপ্লাই কৰিব পাৰিব অৰ্থাৎ প্ৰত্যেকজন ছাত্ৰ বা ছাত্ৰীয়ে এই স্কলাৰশ্বিপটোত এপ্লাই কৰিব পাৰিব এতিয়া কিমান এমাউণ্ট লাভ কৰিব কি কথা আমি ভিডিঅ'টোত আলোচনাই কৰিম কিন্তু তেওঁলোকে 4টা ক্যাটাগৰীত ভাগ কৰি দিছে প্ৰথম যেটো ক্যাটাগৰী এইটো হৈছে যিসকল ছাত্ৰ-ছাত্ৰীয়ে ক্লাছ 1 ৰ পৰা 12 ৰ ভিতৰত পঢ়ি আছে বা ডিপ্লোমা কৰি আছে ITI কৰি আছে পলিটেকনিক কৰি আছে তেওঁলোকে স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰিব আৰু লাষ্ট যেটো তেওঁলোকৰ এক্সামিনেশ্যন হৈছিলে বা তেওঁলোকৰ যেটো একাডেমিক ইয়াৰ আছিলে তাত তেওঁলোকৰ 55% মিনিমাম থাকিব লাগিব তেতিয়া এপ্লাই কৰিব পাৰিব ফেমিলি ইনকাম তেওঁলোকৰ 2.5 লাখতকৈ ওপৰত যাব নালাগিব যদি 2.5 লাখতকৈ ওপৰত যায় তেনেহলে এপ্লাই কৰিব নোৱাৰিব এই স্কলাৰশ্বিপটোত এপ্লাই কৰিবলৈ হলে আৰু এটা ইয়াৰ কথা উল্লেখ কৰা আছে যে ফৰ দোজ পাৰ্সুইং এ ডিপ্লোমা কোৰ্স অনলি ষ্টুডেণ্ট পাৰ্সুইং এ ডিপ্লোমা আফটাৰ ক্লাছ 12 আৰ এলিজিবল টু এপ্লাই ফৰ দ্য স্কলাৰশ্বিপ যদি আপুনি মেট্ৰিক পাছ কৰিয়ে ডিপ্লোমা কোৰ্স কৰিছে তেনেহলে এপ্লাই কৰিব নোৱাৰে যদি ক্লাছ 12 পাছ কৰি ডিপ্লোমা কৰিছে তেনেহলে এপ্লাই কৰিব পাৰিব এতিয়া এই স্কলাৰশ্বিপটোৰ পৰা যিসকল ছাত্ৰ-ছাত্ৰীয়ে ক্লাছ 1 ৰ পৰা 6 ৰ ভিতৰত পঢ়ি আছে তেওঁলোকে 15000 টকা লাভ কৰিব যিসকলে ক্লাছ 7 ৰ পৰা 12 ৰ ভিতৰত পঢ়ি আছে বা ডিপ্লোমা ITI পলিটেকনিক ষ্টুডেণ্ট হয় তেওঁলোকে 18000 টকা লাভ কৰিব স্কলাৰশ্বিপটোত এপ্লাই কৰিবলৈ হলে আপোনাৰ পাছপোৰ্ট সাইজ ফটো আধাৰ কাৰ্ড তাৰ পৰা আপোনাৰ প্ৰিভিয়াছ ইয়াৰ মাৰ্কশ্বিট কাৰেণ্ট ইয়াৰ এডমিশ্যন প্ৰুফ এপ্লিকেশ্যনৰ এপ্লিকেণ্টৰ বেংক পাছবুক ইনকম চাৰ্টিফিকেট এইখিনি আপোনালোকৰ প্ৰয়োজন হ'ব যদি আপোনালোকৰ ফেমিলি কিবা ক্ৰাইচিছত ভুগিছিলে তেনেহলে আপোনালোকৰ প্ৰুফ অফ ফেমিলি বা পাৰ্সোনেল ক্ৰাইচিছৰ যেটো আপোনাৰ প্ৰুফ হয় হেতু আপোনালোকে তাত দিব লাগিব তাত যেটো সেকেন্ডটো ক্যাটাগৰী ৰাখিছে হেতু হৈছে যিসকল ছাত্ৰ-ছাত্ৰীয়ে এতিয়া ধৰি লওক MCom কৰি আছে MA কৰি আছে বা প্ৰফেশনেল কোৰ্স যেনে ধৰি লওক MTech MBA কৰি আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব ইয়াতো মিনিমাম পাৰ্সেন্টেজ 55% থাকিব লাগিব তেতিয়া এপ্লাই কৰিব পাৰিব আৰু যিসকলে ধৰি লওক MA MS MCom MTech MBA কৰি আছে তেওঁলোকে এতিয়া যিসকলে ধৰি লওক জেনেৰেল পোষ্ট গ্ৰেজুৱেট কোৰ্স কৰি আছে তেওঁলোকে 35000 টকা লাভ কৰিব যিসকলে প্ৰফেশনেল পোষ্ট গ্ৰেজুৱেট কোৰ্স কৰি আছে তেওঁলোকে 75000 টকা ইয়াৰ পৰা লাভ কৰিব বাকি ডকুমেন্টছ একেখিনিয়ে লাগিব যিখিনি মই আপোনালোকক আগৰটো ক্যাটাগৰীত কলো তাৰ পিছৰটো ক্যাটাগৰী হৈছে যিসকলে ধৰি লওক এতিয়া জেনেৰেল কোৰ্স কৰি আছে মানে গ্ৰেজুৱেচন কোৰ্স কৰি আছে BCom BSc BA BC এটসেট্ৰা বা প্ৰফেশনেল কোৰ্সেছ যেনে BTech MBBS LLB BArch নাৰ্ছিং যিসকলে কৰি আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব ইয়াতো তেওঁলোকৰ যেটো ফেমিলি ইনকাম হেতু 2.5 লাখতকৈ তলত হ'ব লাগিব আৰু 55% মাৰ্ক তেওঁলোকৰ থাকিব লাগিব এতিয়া যিসকলে BCom BSc BA BCA কৰি আছে তেওঁলোকে 30000 টকা ইয়াৰ পৰা লাভ কৰিব যিসকলে প্ৰফেশনেল আন্ডাৰ গ্ৰেজুৱেট কোৰ্স কৰি আছে তেওঁলোকে 50000 টকা লাভ কৰিব বাকি নথিপত্ৰ আপোনালোকৰ একেখিনিয়ে প্ৰয়োজন হ'ব ইয়া পিছৰ যেটো স্কলাৰশ্বিপৰ বিষয়ে মই আপোনালোকক এতিয়া কম এই স্কলাৰশ্বিপটোৰ নাম হৈছে ঈশান উদয় স্কলাৰশ্বিপ আৰু এই স্কলাৰশ্বিপটোৰ কাৰণে প্ৰত্যেকজন ছাত্ৰ-ছাত্ৰীয়ে এপ্লাই কৰিব বিচাৰে স্কলাৰশ্বিপটোত আপোনালোকে এপ্লাই কৰিবলৈ হলে কি নথিপত্ৰৰ প্ৰয়োজন হ'ব ক্ৰাইটেৰিয়া কি আছে মই আপোনাক কৈ দিম স্কলাৰশ্বিপটো কেৱল নৰ্থ ইষ্টৰ কাৰণে এভেইলেবল অৰ্থাৎ নৰ্থ ইষ্টৰ যিসমূহ ষ্টেট আছে ইয়াৰ ষ্টুডেণ্ট সমূহৰ কাৰণেহে এই স্কলাৰশ্বিপটো আহিছে আৰু এই স্কলাৰশ্বিপটোত এপ্লাই যদি আপোনালোকে কৰিব বিচাৰে তেনেহলে আপুনি এবাৰ ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰ ষ্টুডেণ্ট হ'ব লাগিব তেতিয়া আপুনি এপ্লাই কৰিব পাৰিব আৰু আপোনালোকে ক্লাছ 12 পাছ কৰি ডিগ্ৰীত যেতিয়া ফাৰ্ষ্ট নাম লগাব তেতিয়া আপোনালোকে স্কলাৰশ্বিপটোৰ কাৰণে এলিজিবল হ'ব এতিয়া স্কলাৰশ্বিপটোত এপ্লাই কৰিবলৈ হলে কিছুমান ক্ৰাইটেৰিয়া আছে প্ৰথমে কৈ দিও যে এপ্লিকেশ্যন মাষ্ট বি ডমিচাইল ইন ওৱান অফ দ্য নৰ্থ ইষ্টাৰ্ণ ষ্টেট হুইচ ইনক্লুড আসাম অৰুণাচল প্ৰদেশ মণিপুৰ মেঘালয় মিজোৰাম নাগালেণ্ড ত্ৰিপুৰা এ ভেলিড ডমিচাইল চাৰ্টিফিকেট ফ্ৰম এনি অফ দিছ ষ্টেট ইজ ৰিকুৱাৰ্ড অৰ্থাৎ আপোনালোকৰ ডমিচাইল চাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব আৰু আপোনালোকে এই ষ্টেট কেইখনৰ ভিতৰত কোনোবা এখন ষ্টেটৰ আপুনি হ'ব লাগিব তেতিয়া এপ্লাই কৰিব পাৰিব ফেমিলি ইনকাম আপোনালোকৰ 4.5 লাখতকৈ তলত হ'ব লাগিব আৰু আপোনালোকে আন্ডাৰ গ্ৰেজুৱেট অৰ্থাৎ ডিগ্ৰীত আপোনালোকে ফাৰ্ষ্ট ইয়াৰত নাম লগোৱা হ'ব লাগিব এবা ফাৰ্ষ্ট ইয়াৰত নাম লগাইছে তেতিয়া আপুনি স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰিব এতিয়া এই স্কলাৰশ্বিপটোত আপোনালোকে এপ্লাই কৰিবলৈ হলে নথিপত্ৰ আপোনালোকৰ কি প্ৰয়োজন হ'ব মই আপোনালোকক হেতু কৈ দিও স্কলাৰশ্বিপ এপ্লাই কৰিবলৈ হলে আপোনালোকৰ আধাৰ কাৰ্ডৰ প্ৰয়োজন হ'ব ইনকাম চাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব লগতে আপোনালোকৰ ডমিচাইল চাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব আৰু বাকি যিখিনি আপোনাৰ ফটো প্ৰুফ বা ধৰি লওক আন ডকুমেন্টছ এইখিনি আপোনালোকৰ লাগিব যিসকলে জেনেৰেল ডিগ্ৰী কোৰ্সেছ কৰি আছে তেওঁলোকে এই স্কলাৰশ্বিপটোৰ পৰা 5410 মাহলৈকে লাভ কৰিব টিল কমপ্লিটেশ্যন অফ দ্য কোৰ্স টেকনিক্যাল মেডিকেল প্ৰফেশনেল বা প্যাৰামেডিকেল যিসকলে কোৰ্স কৰি আছে তেওঁলোকে 7800 টকা এই স্কলাৰশ্বিপটো লাভ কৰিব 10 মাহলৈকে গতিকে যিসকলে জেনেৰেল ডিগ্ৰী কোৰ্স কৰি আছে তেওঁলোকৰ এমাউণ্টটো বেলেগ হ'ব আৰু যিসকলে টেকনিক্যাল মেডিকেল প্ৰফেশনেল বা প্যাৰামেডিকেল কোৰ্স কৰি আছে তেওঁলোকৰ যেটো এমাউণ্ট হেতু বেলেগ হ'ব গতিকে মই আপোনালোকক এই ভিডিঅ'টোত এতিয়া যিমান কেইখন স্কলাৰশ্বিপৰ বিষয়ে ক'লো ইয়াৰ ভিতৰত এখনো স্কলাৰশ্বিপৰ বৰ্তমান এপ্লাই ষ্টাৰ্ট হোৱা নাই জুন জুলাই মাহৰ পৰা ইয়াৰ এপ্লাইসমূহ ষ্টাৰ্ট হ'ব গতিকে যেতিয়া স্কলাৰশ্বিপসমূহৰ এপ্লাই ষ্টাৰ্ট হৈ যায় মই আপোনালোকক এপ্লাই লিংক সহ আমাৰ WhatsApp চেনেলত দি দিম গতিকে
গতিকে আপুনি আমাৰ হোৱাটছআপ চেনেলটো ততাতৈয়াকৈ এতিয়াই ফ'ল' কৰি লওক লগতে আহিবলগীয়া সময়ত আৰু নতুন নতুন স্কলাৰশ্বিপ ওলাব নতুন নতুন চাকৰি ওলাব যিসমূহত এপ্লাই কৰিবৰ কাৰণে আপোনালোকক কিছুমান স্পেচিফিক নথি পত্ৰৰ প্ৰয়োজন হ'ব এতিয়া সেই নথি পত্ৰসমূহ কি হয় কেনেকৈ এপ্লাই কৰিব লাগিব কেনেকৈ বনাব লাগিব প্ৰত্যেকটো কথা জানিবৰ কাৰণে আপোনালোকৰ স্ক্ৰীনত যিটো ভিডিঅ' ওলাই আছে এই ভিডিঅ'টো নিশ্চয় এবাৰ চাব যিসকলে এবাৰ মেট্ৰিক পাছ কৰিছে আৰু হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে বহুত বেছি মূল্যৱান হয় মই লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ